Good morning, welcome to a new vlog. To guys, today my glove next joisu. Hoto from. Can I be say khobor bachi? To boria jo kale chi andai laga matake aru thakpe dilo de jetu bonoria. Baki rake toi no kam jala manu noy. Ei ratipuwa ba uti dise tupni me da olop aji reslam boli bhisilu. Ratipuwa uti dise mati kine. Are henekoi Rakeshul logot takli mo nije moriম রাইজুকো মারিম এনেকুৱা তাই বলে সুশান্তক মাত কয় কিল কৰি দি তেতিয়া কন্টেন্ট মোৰ পাই মোক কিল কৰি দিব তাই ও কন্টেন্ট যদি এনেকুৱা থাকে বলে আজি সুশান্তক মাৰা কন্টেন্ট আছে মাৰি দিবা লাগবো কন্টেন্ট ওপৰত তাই ৰাইজুক মই ওপৰত ৰাখো তাই শুনিছা আশা খাৱা আৰু এফালে গেল ৰাতিপুৱা চাহ আৰু বস্তু আৰু লগতে আৰু এফালে গেল লাউ পুল্লা পিঠা মানে বিহুৰ স্পেচিয়েল পিঠা বঢ়িয়া একদম মজা কি গাইস আজিৰ ভিডিওটো হবা যায় আছে অলপমান বেলেগ মানে কৈ আছো ৰ আৰু এইলা চুলি তুলি গিলা হানো কাটপা লাগা আছে দেউতা হৈ গিছি লাইফটো কেনা দিগাল হৈছি ঐ তো যাবি না যা ঘৰ যাও ৰবা হলে নহয় মোৰ খাম বুলি আছে নেকি এ দাঁতো স্প্ৰিং গিডালৰ কাৰণে মোৰ ফ্লুয়েন্সিটো ভাল হোৱা নাই অলপমান বুজি বা ৰাকেশ কি ইংলিছ মাৰা কৈছে ফ্লুয়েন্সি মানে কিনো নকৰা কমালে কৈছে মিলি কিনে শব্দ আৰু গাইছ এফালে পালো আমাৰ চক মহাদেৱ অসমীয়া হেয়াৰ কাটিং সেলুন তো এতে চুলিটো কাটি লও বাকি মাজু কেনে খবৰ পাচ্ছি ভাই খবৰ ধুনীয়া খবৰ কবাত যাও নাকি ট্ৰেভেল কৰবা কেদাৰনাথ যাও নাকি পুরো প্লেনত আছো নাকি যাম কি গাইছ চুলি তুলি কাটি কিনে আহি গেলো আৰু অবিনাশ ভাই কেনে খবৰ বাকি খবৰটো বাদি তো দৌ চুলি খনকে কথা কৈছে কে কিন্তু আছে আগতে জাবৰা মানে একদম গলে চুলি তুলি গলে কান পাই আহি অলপ লাগবেই না পে কানো হিগলা বাইলো দি আজি বিহু মাৰো বিহু প্ৰত্যেক বছৰে মাৰা যায় আজি মাৰাটো ভাল মানে বিহুৰ বতৰ সাথে বিহু লাগি আছে আজি বিহু মাৰবা যাও মুহিৰ পৰ আজিত কে দেৰি কৰিবা নৰি কাৰণ বিহু যাবাৰে হ'ব এতিয়া আমি মাৰাক গেলি বিহু মানে কি সাত দিন যোৱাই নাই দু কালি গোহাই বিহু গেল আজি হ'ব দে তো আজি আমি গোটাই মাখা লগ লাগি বঢ়িয়া বিহু মাৰিম মানে ঘৰে ঘৰে যি মাৰে সেই আৰু চাউল তাউল গোটা ল'ব লাগব কিন্তু চাউল তাৰপিছত পইচা যি দে গিয়াছটো যি দে চব ল'ম আৰু খানা খাম নাচনি থাকিব নাই নাচনি থাকবো নাচনি কম ৰ ওলবাই নহজাই না তেক নাচনি কৰা কুকুৰ হা ভাই এটা আহিলা খোৱাল গৈছিৰ বাই কেনা খবৰ পাচ্ছি খবৰ পাতি ভাল একদম পুৰা বেয়া নহয় ঠিকঠাক চলি আছে মজা বিহু গেল না বিহু ভালে গেল দিয়া দে ফলকুচি যাবা কি যাবা যাম দে অল আসাম ৰাইজৰ ফলকুচি যাৱাৰ কথা আছিল সিদিনাখনে কৈছিলো আজি বেয়া সমান আগত যাম দে কি ভাইত যাবি শুনছা না না কিবা ক'ব লগা আছে মানে থাকিলো আমাৰো ইচ্ছা আছিল কিন্তু আমাৰ এটা ৱাল পেইণ্টিঙৰ কাম আছে সেইকাৰণে যাব লগা হ'ল আৰু আপোনালোকে জানাই এন্তে ছবি আঁকে ৱাল পেইণ্টিঙৰ কাম কৰে স্কেটছ কৰে তো যদি আপোনালোকৰ ঘৰত আঁকপে খুঁজছি কণ্টেক্ট কৰিব পাৰে ওপৰত ফোন নাম্বাৰটো আছে আৰু বহুত কম প্ৰাইজত কৰি দিম লগতে আমাৰতো ছবি দেখছে কেনেকুৱা কাপোৰৰ দোকান নেকি কি কম প্ৰাইজত কৰা হইলা কৈছো আৰু কম প্ৰাইজত বেলেগ কিমান ল'ব আমি ভাল বহুত কম হেৰিতে আমাৰ কি জানে মই কথা আপোনাৰ যোনটো ভাবছি তাতকে বহুত বেছি কম কবা গেলি আৰু কামটো ভাল কমে ভাই বঢ়িয়া তো এনৰক কণ্টেক্ট কৰক জলদি কৰক টকা মোক লাগব কিন্তু বাকি গাইছ এফালে আম খাও ৰ মানে এই বছৰৰ প্ৰথম আমি যাত্ৰাটো কৰি দিওঁ ভোপাললৈ লৈ লাক মানে জুনিয়ৰ এইবাৰ এটা কথা আছে এই গাঁৱে চাৱে যখন আম ফুলই নাই আমি এবাৰ কম ফুলি আছে কিন্তু এই হেতু মানে কলি যুগৰ হে অন্তিম পৰ্যায় বসছি না কেন লাল তুলে হইছে আরে গাছ হাতি মানে বতরটো ইমান তো ভাল নয় গজজনি মারি আছে আরে গাছ গজজনি কথা বাদ দি এ গাছ বড় এটা দুখুর খবর আই কি জানা আমার মানে একটা বগা ছাগাল গাবিন ছাগালটা মারি ফেলছি কুকুরে এনাই মানে অখাত কুকুর হবা লাগবো মই নকাউতে গাইছার কথা মানে গাছ ভয় লাগে শুন মই তো দিনে রাতি গরু ছাগলের লগত লাগি থাকো দানা গলা কিবা কথা খাসা কাটা আৰু এ গাছ ইমান ডাঙৰ বম ছাগলটা মাৰি ফেলছি গাবিন ছাগাল বয়া নালগিব আরে গাছ কেছটো কি জানো না ছাগলটোক মানে পথাৰত খাবা দি আছিল এ অখাত কুকুৰে ই পেটটো ফাৰি ফেলছি কি কম আর এ দুটো ছানা ওলাইছি গাইছ ফলে গেল মই দুপৰীয়াৰ ভাত ফলে ভাজা আৰু এখন টেঙা আৰু মাছৰ জোল মানে বাকি দে উফ মই ভাত চাত খাই কিনে আহি গেলো আৰু আপোনালোকক প্ৰজ্ঞানে কৈছে
যে এটা ছাগাল পথাৰত কামৰে মাৰি ফেলছি আৰু এটো কামৰেছি ন এইটোৱে গলত কামুৰিছে ডাক্তৰ মাতছি দিয়া কাৰণ মাছি বেয়া লাগে তো এটো গলত কামৰেছি এটো এতিয়া অৱস্থা বেয়া লৰবেই পাৰা নাই ডাক্তৰ মাতছি কিবা হয় একো ক'বা নৰো মানে কাল নুমছি কাল বাপাও কেনেকৈ কামৰেছি গাছ লাষ্ট এটা কথা কওঁ বহুত বেয়া লাগছে কি জানো না কি কম বাদ দি গিলা কথা এই চা চিলাই বুলি ভিতৰত থাকাটো এইটো চিলে বুলি ভিতৰৰ মালটো বাহা কৰবা নুমিছে চাবি পেলা হৈ গেল সন্ধিয়া আৰু আমি ওলো বিহু মাৰবা বাকী ৰেডি না ভাই একদম ফুল তাল লৈ ৰেডি এতিয়া গাঁৱে গাঁৱে ঘৰে ঘৰে যাম আৰু বিহু মাৰিম তাল লৈ গেছি কলে মাৰিব থল হন্দা কি দিবি কি দিবি ভাই লো 10 টাকা তো দে ও 10 টাকা দিছো দে কেনে কিন্তু 100 কে দিবি আছো 100 হেমকে দিবি আছো মই যে দিছো একদিন একদম টান আৰু জানা এইটো কোন দে উঠি না ভালে হেনিও চাউল ল নেকি চাউল দিও নেকি নিজে ঘৰখানত চাউল দে পইচা দি কি হ'ব চাউল ভাত দিয়া হে হ'ব ভাত খাব পাৰি যা ভিকিনা চাই যা ঘৰত চাই দিবি আজিকালি কোনি চাউল লৈ আই ৰবলা গলে ৰবলা লাগে বেটা সব ৰবলা লাগে চাউল 10 টা মাটি নাই 100 টাকা দিয়া কেনা বাবু হই 20 টাকা 100 তুলি আছো কি 20 টাকা হা 100 লাগছিল 20 দিছি এখন 20 দি কি হ'ব মানে আমাৰ বহুত চলি আছে 20 টাকা দি একো নহয় 20 টাকা দি কেনা আছে বিহু কেনা আছে মারবে লাগে হৈ আছে নেকি মোক নিজে জলদি নাচনি কই তুমি গম নাপলা আগতে না চাউল দিবা না কি দিবা চাউল আজিকালি চাউল নাই চব আখাতে গেছো চাউল চাউল কেন লাগছে একদম খাবে ধুই দিছি ইমান ঘৰ মাৰলো তো প্ৰায় গেলে আমি ক'ৰবাত 60 ঘৰমান মাৰিলো আৰু আহি এখন বিয়ে পাইছো গাঁৱৰ বিয়া পাপু খামে ধুই ভালছি আৰু বিহু মাৰা আনছি দেই কেনে মান্দা একদম বঢ়িয়া সুন্দৰ কাৰণ মই সিমান টাইম দিব পৰা নাই মই লাষ্ট টাইম ধৰো টাইম দিছো আৰু যাওঁ আমি তিনিটা টাইম প্ৰায় 11টা মান বাজে আৰু ফাইনেলি আমাৰ বিহু খেদা হৈ গ'ল এতিয়া হিচাপ হৈ আছে মানে পইচাৰ হিচাপটো আছে কিমান মান টকা উঠছি অলপমান তামচা কৰিছো দে পইচা নাপি আৰু কিমান হলা নিৰেন পইচা টোটেল নিৰেন পইচা হল 2350 টাকা 2350 থলো ভাড়া আছে না আৰু থলো ভাড়া আছে তাতে কাটবা লাগিব না 100 টাকা এটা কাটি দিবা লাগিব তো বয়া হৈছে না ভাল পইচা উঠছি বঢ়িয়া ভাল পইচা উঠছি 500 দিছি এই যিটো মানে 500 দিছি বিহু মাৰি আহি পাই গেলো ঘৰ আৰু ৰাতি এটা টাইম বহুখিনি হল অলপমান ভাগৰিছো কিন্তু এনজয় কৰা গৈছি অলপ তামচা ফুৰ্তি কৰিছো দে গোটেই গাঁৱৰ চলিগিয়া লগ লাগি কেনে মাদাৰ ভাত খাল দে ভাতে হোৱা নাই
খাওঁ দে গাইছ এফালে আহি গ'ল মোৰ ৰাতিৰ ভাতৰ কাইখান ভাত আছে এফালে ব্ৰইলাৰৰ মাংস আছে মানে পনীৰৰ আঞ্জা নেকি তো সেইখিনি খাওঁ তো সেই গাইছ ভাতকেইটাও খাই উঠলোঁ বাকী আৰু ভিডিঅ'টো সমাপ্ত কৰোঁ এডিট কৰিব লাগে ঘুমবা লাগে বহুত কাম আছে তো ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবা আজিলৈ এইখিনি আছিল বহুত বহুত ধন্যবাদ শুভৰাত্ৰি বাই বাই